খাই দে বোলো আমাৰ ইয়াত 2 সপ্তাহমান হৈছে পানী হোৱা এতিয়া বৰ অসুবিধা হৈ আছে গোটেই 4 ৰাউণ্ড ঘেৰি থৈছে পানী এতিয়া গৰু ছাগলী গছৰ ডালপাত এনেকৈ কলপাত এনেকৈ খুৱাই থৈছোঁ বৰ অসুবিধাত আছোঁ আৰু খোৱা বোৱা কোনখন পানী আছে এইখন চেঙেলীজান হয় কিমান দিনৰ পৰা এনেকৈ আপোনালোক পানী তলত এতিয়া আমি 2 সপ্তাহমান হৈছে আৰু এতিয়া পানীটো শুকাবলৈও 2 সপ্তাহমান লাগিবহে 2 সপ্তাহমান এনেকৈ হৈ আছে বৰ অসুবিধাত আছোঁ আমি হেৰি বিভাগীয় কৰ্তৃপক্ষ লোক আহিছে নে মানুহ আহিছে নে প্ৰশাসনৰ লোক অহা কথাহে শুনিছোঁ কিন্তু ইয়াত উপস্থিত হোৱা নাই আহি আমি যিকেইটা মানুহ দহত সোমাই আছোঁ এইফালে যিকেইটা চৰকাৰৰ মানুহ আহে এইফালে নাহে আহিব নোৱাৰে কলভূ চলাই কেনেকৈ আহিব দহত পৰি থকা মানুহ দহতে থাকিব লাগিব ইয়াত কোনো মানুহ ছাৰ্ভে কৰিবলৈ অহা নাই আজি গাঁওবুঢ়া ঘৰৰ ল'ৰা এটা আহিছে ঘৰে ঘৰে চাইছে ফটো মাৰি নিছে আজিহে আহিছে আৰু একো খোৱা বোৱা যোগান দিয়া নাই এদিন খাই এসাঁজ খাই এসাঁজ লঘোণ থাকিবলগীয়া হৈছে গৰু ছাগলীটো থাকিছেই মানুহো থাকিবলগীয়া হৈছে ভিতৰলৈকে পানী ন ভিতৰলৈকে পানী হৈছে বনাব পৰা নাই তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ মহকুমা ইকুৰাণী পঞ্চায়তৰ নাওপেটা কুমাভেটি গাঁও এই অঞ্চলটো আজি যুগ যুগ ধৰি বানত প্লাবিত হৈ আহিছে ইয়াৰ মূল কাৰণটো হৈছে চেঙেলীজান নৈ কাকডোঙা নৈ আৰু চৰাইপেনী নৈ এই 3খন নৈ ইয়াত সংযোগ হৈছে আৰু প্ৰতি বছৰে ইয়াত বানৰ প্ৰভাৱটো বেছি হৈ গৈ আছে ক্ৰমান্বয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে উপায় আছে কিন্তু আমাৰ যিজন তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা তেখেতে কথাটো গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে আজি ৰাইজ দুৰ্ভোগ ভুগিব লগা হৈছে যি নেকি দফলাটিং ছাইডে ৰেল লাইন আছে সেই ৰেল লাইনৰ তলত কাকডোঙা নদীৰ ওপৰত 2টা কালভাৰ আছে সৰু সৰু সেই কালভাৰকেইটা উঠাই যদি দলং কৰি দিলে হয় কেতিয়াও এই অঞ্চলটো বানত প্লাবিত নহ'ল হয় গতিকে সেইটোকে নকৰি বিধায়কজনে ৰাইজৰ সমস্যাৰ পৰা আঁতৰি আছে তেখেতে এই অঞ্চলবিলাকত তুলনি বিয়া সকাম খাবলৈ আহে কিন্তু যেতিয়া ৰাইজ সমস্যাত পৰে সেই সমস্যাবোৰ সমাধানৰ কাৰণে গুৰুত্ব প্ৰদান নকৰে তেখেতে মুখ্য পথেদি আহি গুচি যায় কিন্তু এই গাঁৱৰ যিখিনি আমাৰ নাওপেটা মণ্ডল গাঁও আছে কুমাভেটি এই অঞ্চলটোতে কাহানি সোমোৱা নাই বিগত যেতিয়া বিধানসভা লোকসভা বা পঞ্চায়তৰ ইলেকশ্যন আহে এই অঞ্চলবিলাকলৈ আহি তেখেতলোকক ৰাইজক আশ্বাস দিয়ে যি নেকি চেঙেলীজান নৈৰ ওপৰত এখন দলং আছে সেই দলংখন বাঁহৰ ৰাইজে নিজে নিৰ্মাণ কৰি লৈছে আৰু ইলেকশ্যনৰ সময়ত তেখেতে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে দলংখন নিৰ্মাণ কৰি দিম কিন্তু দলংখন নিৰ্মাণ কৰি নিদিয়ে ইলেকশ্যন যোৱাৰ পিছত আৰু আজি সেইটো কাৰণে কোনো এজন চৰকাৰী বিষয়া বা ৰাজনীতিবিদে এই বাৰিষা কালত এই অঞ্চলটো পৰিভ্ৰমণ কৰা নাই আৰু এই অঞ্চলটো একেবাৰে দৰিদ্ৰ অঞ্চল ইয়াত টিজিএল আৰু কৈৱৰ্ত লোকসকলে বিশেষকৈ বসবাস কৰে এই লোকসকলক ৰাজনীতি দলক হওক বা প্ৰশাসনে সদায় ঠগি অহা পৰিলক্ষিত হৈছে এই অঞ্চলটোত ধৰক খোৱা পানী বিদ্যুৎ সংযোগৰ ব্যৱস্থা একেবাৰে নিম্নমানৰ খোৱা পানীৰ সুব্যৱস্থা নাই আৰু এই অঞ্চলটো প্ৰতি বছৰে মানুহৰ অভিজ্ঞতা হয় তেখেতলোকে ঘৰৰ ভেটিটো ওখ কৰি ল'লে ওখ কৰি লোৱাৰ পিছত ঘৰৰ ভিতৰত পানী সোমোৱা নাই তেখেতলোকৰ অভিজ্ঞতাৰ পৰা এই কামটো কৰিছে যেতিয়া আমি তিতাবৰ চাৰ্কুল অফিচাৰক কালি ফোন কৰিছিলোঁ যে ৰাইজৰ কাৰণে কি ব্যৱস্থা কৰিছে তেখেতে আমাক অৱগত কৰিল যে যিসকল ব্যক্তিৰ ঘৰৰ ভিতৰত পানী বুৰিছে সোমাইছে তেখেতলোককহে খাদ্য যোগান ধৰা হ'ব যাৰ যাৰ ঘৰ বুৰা নাই তেখেতলোকক যোগান ধৰা নহয় এতিয়া আপোনালোকে নিশ্চয় অৱগত এই ঘৰটোৰ চাৰিওফালে পানীয়ে পানী ইয়াত পানীয়ে পানী হোৱাৰ ফলত ইয়াৰ যিখিনি সাপ বেং ভেকুলীয়ে গৈ ঘৰটোলৈ গুচি আহিছে ৰাতি শোৱাৰ ব্যৱস্থা হোৱা নাই মানুহে অভিজ্ঞতাৰ ফালৰ পৰা ঘৰৰ ভেটিটো ওখ কৰি লৈছে কিন্তু তেখেতলোকে যি বাৰীত খাবৰ কাৰণে ফল মূলৰ শাক পাচলি খেতি কৰিছিল সম্পূৰ্ণ এতিয়া নষ্ট হৈ গ'ল তেখেতলোকৰ হয়তো আজি 3 মাহৰ চাউল দিয়াৰ কাৰণে চাউলকেইটা ঘৰত আছে কিন্তু যিখিনি চব্জি প্ৰয়োজন শাক পাচলিৰ প্ৰয়োজন সেই বস্তুখিনি নাই আৰু তেখেতলোকে যাবৰ কাৰণে এতিয়া সুব্যৱস্থা নাই কলভৰত যাব লগা হৈছে বা চিকিৎসাৰ কাৰণে এটা সুব্যৱস্থা নাই কিয়নো দলংখন পাৰ হ'বলৈকে অসুবিধা গতিকে এই অঞ্চলটো সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু তিতাবৰ মহকুমাটো এনেধৰণৰ নহয় প্ৰতিটো অঞ্চলে বানত প্লাবিত হয় মাত্ৰ কেইখনমান গাঁও ৰাইডাইজুৰি পঞ্চায়তে হওক বা ইকুৰাণী পঞ্চায়তৰ কেইখনমান গাঁও বানত প্লাবিত হয় তিতাবৰ মহকুমা প্ৰশাসনেও সাজু থকা প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন আছিল যাতে গাঁওকেইখনৰ সমস্যা হোৱাৰ লগে লগে তেখেতলোক আহি উপস্থিত হ'বহি লাগে উপস্থিত হৈ আহি ইয়াৰ যিসকল বিভিন্ন বিভাগ আছে
বিভাগীয় কৰ্তৃপক্ষক ইয়ালৈ প্ৰেৰণ কৰিব লাগে কিন্তু তেখেতলোকে কিছুমান বিভাগ আহি ৰাস্তাৰ পৰা ঘূৰি গুচি গৈছে যিখিনি ইয়াৰ চুক চুবুৰি আছে সেই চুক চুবুৰি সোমাই লৈ খা খবৰ লোৱাৰ পৰিলক্ষিত হোৱা নাই সেইকাৰণে এইটো ক্ষেত্ৰত যি নেকি চৰকাৰে হঠাতে দম্ভালি মাৰি থাকে যে বানপীড়িত ৰাইজৰ ওচৰত আমি গৈ খা খবৰ লৈছোঁ বুলি বা সকলো সঠিককৈ পাইছে কিন্তু স্পষ্ট কথা আমি নিজে আজি এই ব্যক্তিসকলৰ ঘৰত আহি খবৰ লৈছোঁ তেখেতলোকৰ সঠিকভাৱে চৰকাৰী সা সুবিধাবিলাক পোৱা নাই গতিকে আমি তিতাবৰ মহকুমা প্ৰশাসনৰ আয়ুক্ত মহোদয়ক আমি তৎকালে সুব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহলা আঞ্চলিক সমিতিয়ে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম